টোপনি যা বৰকে সেইবোৰ টেনচন লৈ নাথাকিবি এতিয়া যি হয় দেখা যাব মই আছো নহয় নাই লোৱা কিনো টেনচন ল'বি যা শুগে যা খিৰিকীখন খুলিয়ে থৈ দে কেনেকুৱা মজা বতাহ মাৰি আছে দেখিছ আমাৰ ঘৰত আকৌ মানুহবোৰ গৰম দিনতো বৰকে ফেন চলোৱাৰ অভ্যাসেই নাই হাতে বিচনীহে মাৰে মানে কাৰেণ্টৰ বিল বেছিকৈ আহে বুলি দেউতাই ফেন চলাবলৈ নিদিয়ে মগজটো বৰ বেয়াকে গৰম হৈ আছে গৰমতে শুইছো নে ঠাণ্ডাতে শুইছো একো পাত্তাই পোৱা নাই নিজে নেলাগে ফেন চিন্তা নকৰিবি ইফালে সেইগৰাকী ঘৰত কি কৰি আছে আৰু ভাত খাই আছে নে নাই খোৱা নে শুইছে নে নাই হোৱা নে ভগৱানেহে জানে অকলে অকলে বৰ চেচেচে লাগিছে দেই এই গৰু পোৱালিটো ঘৰলৈ গুচি আহিলেও হয় নহয় মাকলৈ মনত পৰা নাই এটা ক'ত আছে ক'ত নাই কি খাইছে কি নাই খোৱা ভগৱানেহে জানে আৰু বিপ্লৱৰ ঘৰতে আছে যেন লাগিছে এদিনহে থাকিবি থাক কেনেবাকে এবাৰ ঘৰলৈ আনি ল'বলৈ পাৰিলে বনাই পেলাম তোক জৰা পানী খুৱাই তাৰ বিচনাখনতে শুই থাকো মোবাইলটোও নাই নহয় আজি চিৰিয়েল কেইখন চাবলৈ কালি খণ্ডকেইটা চাই কেনেকুৱা মজা লাগিছিলে কি বা হৈছে আজি কপালতে নাই সেইবোৰ চিৰিয়েল টিয়েল চাবলৈ শুইয়ে থাকো আৰু কৰিমনো কি অকলে অকলে লাখপতি বাইদেউ 10,000 টকাটোৱে টিভিকে এখন লৈ লওঁ নে কি এনে আজি যে মোৰ নিজৰ ঘৰলৈ যাবলৈ লাজ লাগিছে আগতে ঘৰ এনেকে কবালে গৈ পাইছিলি জানো ধেত নাই পোৱা জীৱনত প্ৰথমবাৰ বিপ্লৱ প্ৰথমবাৰ সেইকাৰণে তেনেকুৱা লাগিছে আকৌ মই কেইবাৰ এনেকে ঘৰ গৈ পাইছো জানো কেইবাৰ মুঠতে 28 বাৰ হ'ল একেবাৰে শেষত যোৱা মঙলবাৰে গৈ বৃহস্পতিবাৰে ঘূৰি আহিছো কি থাকগে ক'ত তই আৰু কি তোক ৰাখিবলৈ যেনেকে মই আছো তেনেকে মোক ৰাখিবলৈতো বেলেগ কোনোবা আছে মোৰ আৰু পাৰ্টনাৰৰ অভাৱ নাই মোৰ পুৰাপুৰি অভিজ্ঞতা আছে ভাই প্ৰথম যোনদিনা মই ওলাই গৈছিলো এদিনৰ পিছত ঘূৰি আহিছিলো সেইদিনা মোৰো লাজ লাগিছিলে চিন্তা নকৰিবি পিছত লাহে লাহে লাজ চাজ কমি যায় হ'ব সেইবোৰ থচোন এতিয়া ঘৰলৈ কেনেকৈ যাওঁ মই সেইটো কথা ক ঘৰলৈতো এনেও যাবই লাগিব কিন্তু মায়ে বিচাৰি নহাকৈ নিজে আগতীয়াকৈ যাওঁ কেনেকৈ কিবা এটা উপায় দে বিপ্লৱ ওৰফে বাবলু জিন্দা হে না ডৰনা কিছ বাত কা একদম নাম্বাৰ 1 বুদ্ধি এটা বনাই আছো অকণমান সময় দে ভাবিবলৈ য'ত নেকি উপায় নাপায় মায়ে তোক নিজে মাতি লৈ যাবহি লাগিব তই চাই থাক বিয়া পাতিলি কুকুৰ পোৱালি তই বিয়া পাতিলি জখিনী আনিলি হা আমি সপোনা ঈশ্বৰ এইবোৰ মই কি সপোন দেখিলো বাবু তাকো এই ৰাতিপুৱা পুৱতি নিশাও নহয় একেবাৰে ইমান ৰাতিপুৱানো মই সপোন দেখিবলৈ লাগেনে কি হয় হ'ব আৰু দেই এই গৰুটোৱে মাথা নাইকিয়াটোৱে কালিয়ে তাইক পলুৱাই আনি ক'ৰবাত থৈ দিছেহি নি বাৰু আজি মুঠতে তাক য'ৰ পৰা ধৰি আনি হ'লেও যেনেকে হ'লেও জৰা পানীখিনি খুৱাবই লাগিব দেই নহ'লে যে সি পাখৰি আনি ঘৰ সোমাবহি কাহানি বা সেইটো খাটাং তুমি হাঁহিছা মই বিপদত পৰিছো ঘৰৰ পৰা ওলাই আহিছো বুলি কৈছো তুমি হাঁহিছা কোনটো ঘৰৰ পৰা ওলাই গলা সেইটোতো আগতে কৈ লোৱা কোনটো ঘৰৰ পৰা ওলাই আহিলো মানে ও মাই গড তোমাক মই সেইটো কথা বুজাব লাগে নে আৰে তুমি দেখোন নিজে কৈছিলা তোমালোকৰ ঘৰ 4টা বুলি সেইকাৰণে সুধিছো আকৌ কৈছিলো মানে হয়ে 4টা আমাৰ ঘৰ 4টা আকৌ এতিয়াও 4টাই আৰে মই সেইকাৰণেতো সুধিছো কোনটো ঘৰৰ পৰা ওলাই গলা বুলি বোলে ঘৰ এটাই তেতিয়াও বেলেগ কথা ইটো ঘৰৰ পৰা ওলাই গৈছা যদি সিটো ঘৰত থাকাগে আকৌ সেইটোনো ইমান চিৰিয়াছলি মোক কৈ থাকিব লাগে নে বেছি কৰা তুমি ঠিকে কৈছা আমাইৰা মোৰ গাতে ভুল গাৰ্লফ্ৰেণ্ডৰ লগতে পাতি আছে প্লেনিঙৰ মতে কামবোৰ ধুনীয়াকৈ কৰি যাবহে লাগে নাটক আৰম্ভ কৰ ছাৰ অলপ আগত ঘৰৰ পৰা মায়ে ফোন কৰিছিলে হয় নেকি কি ক'লে মায়ে কৈছে আপুনি যদি মাৰ কথা নুশুনে তেতিয়াহ'লে মায়ে মাটি সম্পত্তি ঘৰ দুৱাৰ টকা পইচা যত যিমান আছে গোটেইবোৰ দাদাৰ নামত কৰি থৈ যাব আপোনাক কথাষাৰ কৈ দিবলৈ ক'লে মোক বেয়া নাপাব এইবোৰ কথা কোৱাৰ কাৰণে আনকি ছাৰ আপুনি যদি কথা নুশুনে মায়ে আপোনাক পইচা 100 টকাও চুবলৈ নিদিওঁ বুলি কৈছে গাড়ী ঘোঁৰা সা সম্পত্তি সেইবোৰ বোলে দূৰৰে কথা অ' মাই গড কি হ'ল আমাইৰা মানে হোৱাট হেপেন কি হ'ল মানে মানুহজনে তোমাক কি কৈ আছিলে মাৰ কথা নুশুনিলে কি তোমাক ফুটা কৰি এটাও নিদিয়ে পইচা 100 টকাও নিদিয়ে অ' মাই গড তুমি শুনি আছিলা একদম সৰি হা ফোনটো কাটিবলৈ পাহৰি গলো নহয়
মানুহজনে ঘপককৈ আহি কৈ দিলেহি ওচৰতে এতিয়া চাগে তুমি মোক এৰিয়ে দিবা নো নেভাৰ কেতিয়াও নেৰো মই তোমাক সঁচাকে কৈছো তোমাক মই কেতিয়াও নেৰো আৰু তুমি কি ভাবিছা মই কি তোমাক টকা পইচা সা সম্পত্তি মাটি বাৰীৰ কাৰণে ভাল পাইছো নি নাই ভবা মই এনেও জানো তুমি কেনেকুৱা তুমি যে তেনেকুৱা লোভীয়া ছোৱালী একেবাৰে নহয় মায়ে 1 টকা নিদিলেও তুমি মোক আঁকোৱালি ল'বা নিশ্চয় ল'ম আৰু এটা কথা আজিকালি মানে মোৰ ল'ৰা মানুহে চাদৰ মেখেলা পিন্ধিলে বৰ ভাল লাগে জানা বহুত ধুনীয়া দেখো মই একদম ছোৱালীতকৈ বেছি কিউটি লাগে মানে ল'ৰাবোৰক তুমিও পিন্ধিবা না আগতে যে ৰিলছ বনাইছিলা ৰিলছ বনাবা মোৰ একো আপত্তি নাই পিন্ধিবা হা ৰিয়েলি কেতিয়াৰ পৰা ভাল লগা হ'ল বাৰু আগতে ক'ব লাগে ন তুমি ইমান পৰ 3-4টা ৰিলছ বনাবলৈ পাৰিলোৱেহেঁতেন বনোৱা এবাৰ নহ'লে মাকো সুধি ল'বা কোনটো গানত নাচিলে ভাল পায় কি ৰঙৰ চাদৰ মেখেলা পিন্ধিলে ভাল পায় মাক সুধি কনফাৰ্ম কৰি ল'বা হ'ব তেতিয়াহ'লে আমাইৰা মেখেলা চাদৰ পিন্ধি সাজু হৈ লওঁ ৰ'বা ওকে জান লাভ ইউ এটা প্ৰব্লেম সলভ হ'ল এতিয়া ক এই বিপ্লৱ ওৰফে বাবলুৰ আইডিয়া কেনেকুৱা পালি মজা মজা তাইৰ কথা শুনিলি টকা পইচাৰ প্ৰতি তাই হেনো অকণমানো মোহ নাই কিন্তু চাদৰ মেখেলা পিন্ধা ল'ৰাবোৰলৈ হেনো তাই আজিকালি কিবা মৰম লগা হৈছে শুনিলি যি নাই ডাঙৰ পোনাকে কৈ চাওঁগে নেকি বাৰু সৰু পোনা কালিৰ পৰা ঘৰত নাই বিচাৰি আনগে বুলি সি সমস্ত কাম বন পেলাই থৈ হ'লেও ভায়েকক বিচাৰি যাবই যাব মই জানো বাৰু যাচোন বাৰু কৈ চাওঁগে যি নাই এটা জখিনীজনী আনি ঘৰ সোমোৱাহিতকৈ লাজ মান কাটি কৰি হ'লেও ডাঙৰ পোনাকে কৈ চাওঁগে যাওঁ জানো কি লাভ হ'বনো তাৰ লগত দেখোন জখিনী এজনী আছেই থাকক দে ঘৰ ল'ৰা এনেও ঘৰলৈ নোলাইহি আৰু কলৈ যাব মোৰ ল'ৰাই বাৰু মোক নুসুধাকে কেতিয়াও ছোৱালী পলোৱাই নানে এইগৰাকী আকৌ কি হ'ল আমাৰ দৰ্জা মুখলৈ আহি বৰ চুচুক চামাক কৰি আছেহি যে আহিবলৈ মন থাকিলে আহিলেই হ'লচোন কিবা এটা নিশ্চয় হৈছে বিপদৰ সময়ত ডাঙৰ পুতেকে উদ্ধাৰ নকৰিলে উদ্ধাৰ কৰোঁতাই নাই ইফালে আমাৰ হালকে দেখিবলৈ নোৱাৰে মোৰ হ'লে আজিকালি এইবোৰ আল্টু ফাল্টু মানুহৰ কাৰণে অকণমানো টাইম নাই দেই হেৰা শুনিছা ব'লা মই বগা চুইজাৰ কোলা দুপাট্টা লৈ তাক দিনাদিন নাচিবলৈ ৰেডি হয় মই ভবালোৱে হয় লাই সৰু বোলা কালিৰ পৰা সঁচালে ঘৰ লাই এনেকুৱা ঘললাবোৰ লেখি থাকিলে ডালৰ বিক লাইকিয়া হৈ লাই আগলৈ হোৱা হ'লে মোৰ ওচৰলৈ লৈ আহিলে হেলেন লৈ নপৰি আহি ক'লেহি হেলেন কি হৈছে কি লাই হোৱা মোৰ লগলো বেয়া মালবোল নাই ডাঙৰ পোলে বোৱাই হালৰ লললো বেয়া মালবোল নাই কাৰ লগত মিলিব হয় কাৰ লগত মিলিব সেইলনীয়ে কলৈ যায় হয় পদুমী খুইদেউ ইমান খৰধৰকে মই ডেকা ল'ৰাটো হৈও আপোনাক পাছ পেলাবলৈ পৰা নাই সময় লাই ডেকা ল'ৰা আজিকালি আমাৰ সময়ে লাই লল মাকৰ ওলৰ পৰা আহোগে কোনে চিঞৰিছে তেনেকে গৈছো ৰ তইহে খুইদেউ ইমান ডাঙৰকে চিঞৰটো মাৰি দিলি এনেকুৱা মজাকে শুই আছিলো একেবাৰে বিছনা তলত আহি পৰিলোহি ধামকে কঁকাল চকাল বিষাই গ'লগে পাই ইমান ডাঙৰকেনো চিঞৰি দিব লাগে নে ইলেই চিঞলা লাই লল মাক ইলেই চিঞলা লাই গলম খবল আছে গলম খবল মই যি শিকালো মনত থাকিলে নহয় ভালকে এভৰিথিং অ'কে বিপ্লৱ এভৰিথিং অ'কে তই মাত্ৰ সোনকালে ৰিলছ কেইটামান বনাই দে বাকী গোটেইবোৰ মই চম্ভালি ল'ম চিন্তা কৰিব নালাগে ৰঙা ব্লাউজ গোলপীয়া চাদৰ মেখেলাত আজি তোৰ গানো কিন্তু ভালেখিনি বেলেগ হ'ব দেই নহ'লে একেবাৰে গোলাপী চাৰা গানটোতে নাচনি আজি পাৰিবিনে অকণমান কঁকালটো ভাঙি মাইনজনী হিলাহিলি কৰিবলৈ যদি পাৰ তেতিয়াহ'লে আজি গোলাপী চাৰাটোতে নাছিল আজি নহ'লে গেট নুলিয়াও নে কি ক জাষ্ট গানটো বজাই মোক ডান্সটো কৰিবলৈ দে নকবা একেবাৰে ABCD কেইটা ভালকৈ লিখিবলৈ শিকিলে নাই আজিলৈকে সন্দেহ হৈছে মোক একেবাৰে ইংলিছত কথা কৈ শুনাবলৈ আহিছে চব এইবোৰ গাৰ্লফ্ৰেণ্ডৰ প্ৰভাৱ পৰিছে হয়নে আই খুব ভাল আছে তেতিয়াহ'লে আমাৰ দুজনীয় কিবা এটা হ'লে বুঢ়ীয়ে খুব হাঁহে নহয় পেটে খুব ৰং পায় নহয় এতিয়া পিছে এক লম হয় কালিয়া লগা মই লিজৰ কালে হুলি আছিলো নহয় গম পাই লিলো কিবা এলালে মলে হৈ আলে বুলি লালিপুৱা চোলালত বুঢ়ীক লেখি একেবাৰে খালাং হৈ গলো আৰু ইমান লীল হৈ গ'ল
মোৰ ডাল ভঙা খবৰ এটাকে ল'বলৈ লাগিলে নহয় সেইকালে ভগৱানে লিছে আকৌ এলিয়া ময়ো লেদাও নহয় ঘৰলে বহি বহি লংলাম হাঁহি হাঁহি চাম আয়ো এই কুকু পোৱালিটো ই ভিডিঅ' দিয়া এৰিলে বুলিহে ভাবিছিলো আজি আকৌ ঘপককে ওলালে দেখোন এটা দুটা নহয় 6টা ভিডিঅ' দিছে একেবাৰতে ৰাম ৰাম আয়ো এইটো যে ছোৱালীতকৈ হাতু চাহে দেখোন গুলপীয়া কাপোৰযোৰ পিন্ধি যি লিচিক পিচিকে কঁকালটো ভাঙি ভাঙি নাচিছে এইকেইটা ভিডিঅ'টো সি খাটাং ভিউজ পাবই ভিডিঅ' দেখাতে কয় দিয়ক দিয়ক এই চম্পা বহি থকা বিধৰ ছোৱালী নহয় সি যদি এদিনত 6টা ভিডিঅ' দিবলৈ পাৰিছে মই 12টা দিম আকৌ এতিয়াই গুটি ওচৰলৈ যাওঁ আজি মুঠতে তাক 5 টকা ঠাইত 10 টকা দি হ'লেও মই মুঠতে 12টা ভিডিঅ' আপলোড দিহে কি হ'ল বেয়া হ'ল নি ভিডিঅ'টো এনেকে হাঁহিছে যে নহয় অ এইটোলে চোৱা কাম নাইকিয়াটো হোক না ই আকৌ ভিডিঅ' দিছে মানে সি ভিডিঅ' দিছে আপুনি ৰং পাই হাঁহিছে যে ভিডিঅ' চাই চাই কি দৰকাৰ আছিলে প্লে কৰিবলৈ আপোনাৰ নিচিনা যে ইমান অকৰা মানুহ সঁচাকে দেখা নাই আকৌ মই আজিলৈকে ভিডিঅ'টো চালেও মানুহ অকৰা হৈ যায় নে নিজৰ ভাইকৰ ভিডিঅ'টো নেচাম নে কি আকৌ মই চাদৰ মেখেলা পিন্ধি তেনেকে ছোৱালীৰ মানুহজনী গোটেই নাচিছে কাৰণো হাঁহি নুঠিব আপুনি চোৱা মানে এটা ভিউজ বাঢ়ি গ'ল ন তাৰ নোচোৱা হ'লেতো নেবাঢ়িলেহেঁতেন ন হ'ব দিয়া নেচাওঁ আজিৰ পৰা কলৈ গৈছে আহক পাও 3টামান বনাই দিয়ক কি দেখা নাই ভাইৰে 6টা ভিডিঅ' আপলোড দিছে মোক অকল এটাই হ'ব নেকি মাথাটো গৰমে কৰি পেলালে আকৌ সঁচাকে সেইটোৱে ভিডিঅ' দিয়া বাদ দিলে বুলিহে ভাবিছিলো যিটোহে নাচ লগাইছে ছোৱালী মানুহজনী গোটেই ইমান দিন ক'ৰবাত নাচৰ ট্ৰেইনিং লৈ আছিলেগে চাগে নাচ গানত চখ অকমান আছে ন বেয়া ফালি দিলি দেখোন আজি আছে বাৰু চখ অকমান নথকা নহয় সুবিধাকণ পালে আৰু মনটো যদি ভালে থাকে বেয়া ফালি দিওঁ সৰুতে আমাৰ ঘৰৰ চোতালত পতা ঢোল বজাই বজাই কমটি নাচিছিলো নি এতিয়াও ভালকে মনত আছে চাহ আকৌ 20K লাগিলেই 10 মিনিটতে আৰু কি লাগে মজা গৈছে আজি ভিডিঅ'টোৱে চবতকে হাইষ্ট গৈছে নেকি আমাৰ ইয়াৰ কমেণ্ট আহিলেই লগালগ নেইছে এবাৰটো কেইজনীয়ে পলাই অহাৰ পিছতহে গম পাব তাই বিজনেছমেনৰ আচল পৰিচয়টো কি এবাৰ তেতিয়াহ'লে খেলখনৰ মেইন পাৰ্টটো কোৱা আৰম্ভ কৰি দিওঁ নে কি এতিয়াৰ পৰা খেলিলেহে আজি ৰাতিলৈ ঘৰলৈ যাবলৈ পাবি যা যা আৰম্ভ কৰি দেগে যাতকে শান্তি নলগা হৈ থাকিলে দে মনটো সঁচাকে ইমান খং নে তাৰ মাকৰ ওপৰত গুচি আহিলেও হয় নহয় ঘৰলৈ মই কিবা খেদি দিম নে কি আকৌ তাক ঘৰলৈ আহিলে মাথা গৰমটোতো সেইকণো জ্ঞান নাই মগজত নহ'ব 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 এনেকে এখোজ দুখোজকে গৈ চাওঁ চিধা বিপ্লৱহঁতৰ ঘৰলৈকে যাওঁগে নেকি এইবোৰ ক্ষেত্ৰতে মোবাইল এটা বৰকে দৰকাৰ হয় দেই লাখপতি বাইদেউ পইচাটো পালে টিভিটোৰ লগতে মোবাইলো এটা কিনি ল'ব লাগিব তই ময়ো তহঁতৰ ঘৰলৈকে যাবলৈ ওলাইছিলো আকৌ বৰ ডাঙৰ কথা এটা হ'লো জেঠাই ডাঙৰ কথা কি সৌপুনা কালি ঘৰৰ পৰা ওলাই যোৱাৰ পিছত যেনিবা নিশাটো মোৰ লগতে থাকিলে কিন্তু ৰাতিপুৱা 3:30মান বজাতে সি উঠি আহিলে নহয় বিচনাৰ পৰা তেতিয়াহ'লে সি যে এতিয়ালৈকে ঘৰ নোলালেহি সেইকাৰণেতো মই আপোনাৰ ওচৰলৈ দৌৰি দৌৰি আহিবলগীয়া হৈছে সি ক'ত আছে জানে এতিয়া দেখি থৈ আহিছো তাক কিন্তু মই যিমান মাতিলেও নেমাতেও জেঠাই একেটা জেগাতে হিলটো গোটেই থম থমকে পৰি আছে ইমান বগা মানুহটো গা ৰংটো গৈ গৈ নীলা বৰ্ণ হৈ আছে এবাৰ লাহেকে চুই চালো গোটেইটো চেঁচা পৰি আছে কি অ বিপ্লৱ মোক লৈ যা তাৰ ওচৰলৈ ক'ত আছে বাৰু মোৰ সৌপুনাটো তেনেকে মোক সোনকালে তাৰ ওচৰলৈ লৈ যা ঐ বিপ্লৱ আৰু এটা কথা আছে ক'বলৈ যেতিয়া মই তাৰ ওচৰৰ পৰা ঘূৰি আহিবলৈ লৈছো সেইখিনি সময়তে সি মাত লগাইছে বোলে আৰু এবাৰ তই মোৰ ওচৰলৈ আহিলে তোক হিলে খুন্দিয়াই মাৰি পেলাম মই বাৰু এতিয়া তাৰ ওচৰলৈ আকৌ যাওঁ কেনেকে তেতিয়াহ'লে তই মোকে কৈ দে সি আছে ক'ত আমাৰ গাঁৱতে আছেনে ভুলুকহঁতৰ পুৰণা লেটিনটো কিনাৰত জাতিবাঁহজোপা যে আছিলে আগতে এতিয়া যে উঠাই পেলালে আছিলে সেই জাতিবাঁহজোপা তলেদি যে ৰাস্তা এটা গৈছে লুংলুঙীয়াকে সেইটো ৰাস্তাইদি গৈ গৈ একেবাৰে নৈ কিনাৰ এই বিপুলহঁতৰ দ মাটি টুকুৰা ওচৰত বহি আছেগে সৌপুনা গ'লেই পুতেকক বিচাৰি এইবাৰ যোৱা পানীখিনি ক'ত থৈছে সোনকালে বিচাৰি সেইখিনিত পেলাই তাৰ ঠাইত টিউবেলৰ পানীকে ভৰাই থওঁগে বিপ্লৱে কোৱা মতেতো মা ইমান পৰা আহি পাবহিয়ে লাগে অকণমান আগলৈ গৈ চায়ে আহোগে নি মনে মনে আহিছেনে নাই পালেহি নাম লওঁতে পালেহি এইবাৰ মই নাটক আৰম্ভ কৰিব লাগে ইয়াত বহি আছহি তই সৌপুনা তইনো মোক ইমানকে বেয়া পালি নে ঐ ই
কলৈ চাই আছে বাৰু সঁচাকে একে থৈ কেনেবাকে ভূতে চুতে ধৰা নাইতো এনেও ৰাতি 3:30 বজাত ওলাই আহিছে এইখিনি সময় কালিকা ঘোৱা সময়হে ওচৰলৈ যাবলৈও ভয় ভয় লাগিছেচোন কিবা ঐ হৌ পুনা কেনেবাকে এই পাখৈজনীয়ে কথা সুধিলে ইয়াৰ মুখৰ মাত ওলাব নি বাৰু বৰ বিপদত পৰিলো দেই ইয়াক এতিয়া এই ভাগে এৰি থৈ যাবলৈও নোৱাৰো ঘৰলৈ নি আকৌ জৰা পানীখিনি খুওৱা কথাও আছে পাখৈজনী কথাকে সুধি চাওঁ কিজানি সেইজনী কথা সুধিলে মুখৰ মাত ওলায়ে বা আৰু এবাৰ মুখৰ মাত ওলোৱাৰ লগে লগে ইয়াক মুঠতে ধৰি বান্ধি হ'লেও ঘৰলৈ নি জৰা পানী খুৱাবগৈ লাগিব মই তাৰপিছত তেনেকুৱা পাখৈ 10জনী আহিলেও ঘেণ্টাডাল লছ কৰিব নোৱাৰে ইয়াক সিদিনা তই ভাল পোৱা ছোৱালীজনীৰ লগত কথা পাতি দিয়া হ'লে এইবোৰ হ'বলেই নেপালেহেঁতেন নহয় দে ফোনটো লগাই দে সিদিনা নেপাতিলেও কি হ'ল আজি পাতিম নহয় সঁচানে দে কি নাম তই ভাল পোৱা ছোৱালীজনীৰ আমাইৰা ভূঞা অময়া আগৰ দিনৰ নাম অময়া নহয় আমাইৰা মোৰ প্ৰতিটো কথাতে ফাউল ধৰা তোৰ স্বভাৱে আৰু দে ফোনটো লগাই দে পটাপট কথা পাতি ঘৰলৈ যাব লাগে কালিৰ পৰা ঠাণ্ডা ভাত সোপা পৰি আছে খাওঁতা মানুহ নাই ঘৰলৈ বল সোনকালে এয়া ফোন লাগিলেই হেল্ল' আমাইৰা সিদিনা যে তুমি কৈছিলা আমাৰ মাৰ লগত কথা পাতিম বুলি এয়া লোৱা আজি পাতা হেল্ল' অময়া পাখৈজনী এজনী ক